76তম গণতন্ত্ৰ দিৱস হিচাপে মই অসমবাসী তথা ভাৰতবাসীক আমাৰ গুৰুকুল স্কুলৰ তৰফৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ আৰু কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা নোহোৱাকৈ এই গণতন্ত্ৰ দিৱস আমি সকলোৱে জাতি ধৰ্ম ভাষা নিৰ্বিশেষে ভাৰতীয় মানুহে পালন কৰিছোঁ। তাৰ বাবে আমি সুখী চবে। আৰু এই হিচাপতে মই কথা এটা ক'ব বিচাৰিছোঁ, গুৰুকুল ইংলিছ একাডেমীয়ে ব্যতিক্ৰমীভাৱে প্ৰতি বছৰে আমি প্ৰগ্ৰাম ৰাখোঁ গণতন্ত্ৰ দিৱস বা স্বাধীনতা দিৱসত। আপোনালোকেও পাই আহিছে। আৰু গুৰুকুল স্কুলৰ উদ্দেশ্য হ'ল ছাত্ৰক কেনেকৈ সামাজিকভাৱে মৌলিকভাৱে বা নৈতিকতাবোধ এইবিলাক শিকাৰ কাৰণে আমি যত্ন এটা লৈছোঁ সেইখিনিয়ে। আৰু ইয়াতে আপোনালোকৰ তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। ভাৰতবাসীৰ মংগল কামনা কৰি মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ। 76তম গণতন্ত্ৰ দিৱস হিচাপে মই অসমবাসী তথা ভাৰতবাসীক আমাৰ গুৰুকুল স্কুলৰ তৰফৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ আৰু কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা নোহোৱাকৈ এই গণতন্ত্ৰ দিৱস আমি সকলোৱে জাতি ধৰ্ম ভাষা নিৰ্বিশেষে ভাৰতীয় মানুহে পালন কৰিছোঁ। তাৰ বাবে আমি সুখী চবে। আৰু এই হিচাপতে মই কথা এটা ক'ব বিচাৰিছোঁ, গুৰুকুল ইংলিছ একাডেমীয়ে ব্যতিক্ৰমীভাৱে প্ৰতি বছৰে আমি প্ৰগ্ৰাম ৰাখোঁ গণতন্ত্ৰ দিৱস বা স্বাধীনতা দিৱসত। আপোনালোকেও পাই আহিছে। আৰু গুৰুকুল স্কুলৰ উদ্দেশ্য হ'ল ছাত্ৰক কেনেকৈ সামাজিকভাৱে মৌলিকভাৱে বা নৈতিকতাবোধ এইবিলাক শিকাৰ কাৰণে আমি যত্ন এটা লৈছোঁ সেইখিনিয়ে। আৰু ইয়াতে আপোনালোকৰ তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। ভাৰতবাসীৰ মংগল কামনা কৰি মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ। 76তম গণতন্ত্ৰ দিৱস হিচাপে মই অসমবাসী তথা ভাৰতবাসীক আমাৰ গুৰুকুল স্কুলৰ তৰফৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ আৰু কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা নোহোৱাকৈ এই গণতন্ত্ৰ দিৱস আমি সকলোৱে জাতি ধৰ্ম ভাষা নিৰ্বিশেষে ভাৰতীয় মানুহে পালন কৰিছোঁ। তাৰ বাবে আমি সুখী চবে। আৰু এই হিচাপতে মই কথা এটা ক'ব বিচাৰিছোঁ, গুৰুকুল ইংলিছ একাডেমীয়ে ব্যতিক্ৰমীভাৱে প্ৰতি বছৰে আমি প্ৰগ্ৰাম ৰাখোঁ গণতন্ত্ৰ দিৱস বা স্বাধীনতা দিৱসত। আপোনালোকেও পাই আহিছে। আৰু গুৰুকুল স্কুলৰ উদ্দেশ্য হ'ল ছাত্ৰক কেনেকৈ সামাজিকভাৱে মৌলিকভাৱে বা নৈতিকতাবোধ এইবিলাক শিকাৰ কাৰণে আমি যত্ন এটা লৈছোঁ সেইখিনিয়ে। আৰু ইয়াতে আপোনালোকৰ তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। ভাৰতবাসীৰ মংগল কামনা কৰি মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।